গৰম লাগি আছে নেকি সকলোৰে? ৰ'দত গৰম লাগি আছে, গতিকে ভাষণ শুনাৰ ইচ্ছা নাই। মই সকলোকে ধন্যবাদ দিছো। আজি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ এই ৩৬তম প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত এই সভাত সভাপতিত্ব কৰা ভাতৃপ্ৰতিম মনোজ ৰায় ডাঙৰীয়া, আমাৰ মাজত উপস্থিত আছে আপোনালোকৰ জনগোষ্ঠীয় নেতা আৰু আমাৰ অসম চৰকাৰৰ এগৰাকী দক্ষ মন্ত্ৰী অশ্বিনী ৰায় চৰকাৰ ডাঙৰীয়া, এই সমষ্টিৰ বিধায়ক আমাৰ চৰকাৰৰ এগৰাকী সুদক্ষ মন্ত্ৰী ভাতৃপ্ৰতিম চৰণ বড়ো ডাঙৰীয়া, তিনিজনকৈ বিধায়ক আজি ইয়াত উপস্থিত আছে। এজন আপোনালোকৰ কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য আৰু আজি বিধায়ক জীৱেশ ৰয় ডাঙৰীয়া, বাওঁসুংৰিৰ বিধায়ক ৰূপম ৰায় ডাঙৰীয়া আৰু আমাৰ সকলোৰে জ্যেষ্ঠ আৰু বহুদিনৰ পৰা অসমত বিধায়ক হৈ থকা, এইবাৰ 5বাৰৰ কাৰণে বিধায়ক হ'ল ভূপেন ৰায় ডাঙৰীয়া, সকলোৰে আজি আপোনালোকৰ এই অনুষ্ঠানত আহি উপস্থিত হৈছে। তাৰ লগে লগে কোচ ৰাজবংশী ডেভেলপমেণ্ট কাউন্সিলৰ অধ্যক্ষ প্ৰণৱ নাৰায়ণ দেৱ আছে, আমাৰ মাজত হিতেশ্বৰ বৰ্মন, অতুল বৰ্মনকে প্ৰমুখ কৰি মঞ্চত বহুকেইজন প্ৰাক্তন আক্ৰাসুৰ সতীৰ্থ আৰু বহু বিশিষ্ট ব্যক্তি আজি উপস্থিত হৈছে। আমাৰ চাহ জনগোষ্ঠীৰ নেতা জগদীশ বৰাইল আহিছে, সূত্ৰধাৰ জনগোষ্ঠীৰ নেতা আহিছে আৰু সকলোৱে আহি আজি এই ৩৬তম সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত আহি উপস্থিত হৈ আপোনালোকৰ লগত থিয় হৈ সকলোৱে এই জনগোষ্ঠীটোৰ উত্তৰণ বিচাৰিছে, এই জনগোষ্ঠীটোৰ সকলো দিশত আগবাঢ়ি যোৱাটো বিচাৰিছে। আৰু ময়ো অসম চৰকাৰৰ মন্ত্ৰী হিচাপে আপোনালোকৰ মাজত উপস্থিত থাকি অত্যন্ত আনন্দ অনুভৱ কৰিছো আৰু আশা ৰাখিছো যে আমি সকলোৱে মিলি অসমৰ প্ৰতিটো জনগোষ্ঠীৰ লগতে কোচ ৰাজবংশী জনগোষ্ঠীটোক সুন্দৰভাৱে আগবঢ়াই নিয়াৰ কাম কৰিব পাৰিম। শ্ৰদ্ধাৰ ৰাইজ, অসম নহয় ভাৰতবৰ্ষৰ ইতিহাসে কোচ ৰাজবংশীক বাদ দি হ'ব নোৱাৰে। অকল আজিৰ চাৰিসীমাৰ অসম নহয়, উত্তৰ পূব ভাৰত বা উত্তৰ ভাৰতৰ গোটেই বৃহৎ অংশটোত এই কোচ ৰাজবংশীসকলৰ কমতাপুৰৰ শাসন চলিছিল আৰু এই কমতাপুৰৰ গৌৰৱে ভাৰতবৰ্ষৰ ইতিহাসক সদায় গৌৰৱান্বিত কৰে। কিন্তু আমি কেতিয়াবা সময়ৰ সোঁতত নিজকে দুৰ্বল বুলি ভাবো। মই সেইকাৰণে আক্ৰাসুৰ নেতাসকলক সদায় অনুৰোধ কৰিম যে কেতিয়াও নিজক দুৰ্বল বুলি নকব, সদায় নিজকে এটা সবল জনগোষ্ঠীৰ নেতৃত্ব বুলি আশা ৰাখিব আৰু সেই ধৰণে ৰাইজৰ আগত প্ৰতিষ্ঠিত কৰিব যে আমি ভাৰতবৰ্ষৰ ইতিহাসত এটা জিলিকি থকা জাতি আছিলো আৰু ভৱিষ্যতে সদায় জিলিকি থাকিম, সেই ধৰণে চিন্তা কৰক। কেতিয়াও নিজক দুৰ্বল বুলি নাভাবিব। সময়ৰ সোঁতত কেতিয়াবা আমাৰ মাজত অসুবিধা আহিব পাৰে, কিন্তু যিটো জনগোষ্ঠীয়ে যি ৰাজত্বই ভাৰতবৰ্ষৰ এটা অংশক গৌৰৱেৰে গৌৰৱান্বিত কৰিছিল, সেই জনগোষ্ঠীৰ লোক, সেই জনগোষ্ঠীৰ ব্যক্তি কেতিয়াও দুৰ্বল হ'ব নোৱাৰে আৰু দুৰ্বল নহয়, সদায় শক্তিশালী হিচাপে কাম কৰি থাকিব। আজি ভাৰতবৰ্ষৰ ইতিহাসত এই জনগোষ্ঠীটোৰ এক বিশাল অৰিহণা আছে। আজি অসমৰ ইতিহাসত এই জনগোষ্ঠীটোৰ এক বিশাল অৰিহণা আছে। মহাপুৰুষ শংকৰদেৱে গঢ়ি যোৱা এই অসমখন, এই বৃহত্তৰ অসমখনক মহাপুৰুষগৰাকীক যদি সুৰক্ষা দি তেওঁৰ সৃষ্টি কৰিবৰ কাৰণে সুৰক্ষা দিছিল, সেয়া কোচ ৰাজবংশই দিছিল। কোচ ৰাজবংশৰ নৰনাৰায়ণ চিলাৰায়ে দিছিল, যাৰ কাৰণে মহাপুৰুষগৰাকীৰ এই অমূল্য সৃষ্টি আজি অসমত হবলৈ সম্ভৱ হৈছিল। আজি কোচ ৰাজবংশই সকলো দিশতে সাংস্কৃতিক ক্ষেত্ৰখনে নহয়, অসমৰ ধৰ্মীয় ক্ষেত্ৰখনতো কামাখ্যা মন্দিৰৰ পুনৰ নিৰ্মাণৰ পৰা বৰপেটাৰ সত্ৰ নিৰ্মাণলৈ যি ধৰণৰ অৰিহণা যোগাই আহিছে, সেই ধৰণৰ অৰিহণা খুব কম ৰাজবংশৰে দেখিবলৈ পোৱা যায়। আৰু সেইকাৰণে
আমি সকলোৱে কোচ ৰাজবংশীসকলক লৈ গৌৰৱ অনুভৱ কৰিব লাগে। মই আশা ৰাখো যে আমি সময়ৰ লগে লগে আমি আগবাঢ়ি যোৱা সম্ভৱ হৈছে। আজি আপোনালোকে এটা সময় আছিল যে অসমৰ কোচ ৰাজবংশীসকলে নিজৰ ৰাজনৈতিক অধিকাৰৰ কাৰণেও ক'ত ক'ব কেনেকৈ ক'ব সেই ধৰণৰ পৰিৱেশ হৈছিল। কিন্তু আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ চৰকাৰত আপোনালোকে আনন্দিত হ'ব যে 10জনকৈ বিধায়ক অসম বিধানসভালৈ আহিবলৈ সক্ষম হৈছে। এয়া আমাৰ কাৰণে এটা ডাঙৰ উত্তৰণ। আজি আমাৰ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ পৰা ভাৰতবৰ্ষৰ সংসদত কোচ ৰাজবংশী সংসদ আছে। আজি আমাৰ মাজত ৰাজবংশী জনগোষ্ঠীৰ পৰা মন্ত্ৰী আছে। আমাৰ মাজত 10জনকৈ বিধায়ক আছে। আৰু আপোনালোকে আনন্দিত অনুভৱ কৰিব যেনেকে ভাৰতীয় জনতা পাৰ্টিৰ পৰা কোচ ৰাজবংশীৰ বিধায়ক আছে, তেনেকে অসম গণ পৰিষদৰ পৰা কোচ ৰাজবংশীৰ বিধায়ক আছে, আৰু BPF দলৰ পৰা আজি কোচ ৰাজবংশীৰ বিধায়ক আছে। এয়া আমাৰ কাৰণে গৌৰৱৰ কথা। আমি আজি লাহে লাহে উত্তৰণৰ দিশত আগবাঢ়িছো, আৰু সেইকাৰণে মই ভাবো যে আমাৰ দায়িত্ব হল যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ অভাৱসমূহ আমাৰ সমস্যাসমূহ পদে পদে সমাধান কৰি যোৱা। আজি আমাৰ জনগোষ্ঠীটোৱে বহুদিনৰ পৰাই জনজাতিকৰণৰ কাৰণে দাবী উত্থাপন কৰিছে। আমাৰ চৰকাৰ আমাৰ দলে প্ৰতিটো সময়তে জনগোষ্ঠীটোৰ লগত থাকি এই দাবীৰ সপক্ষত থিয় দিছে। কিন্তু এই দাবীবিলাক এনেকুৱা যে এটা বিভিন্ন পদ্ধতিৰ মাজেৰে যাব লাগে, আৰু এই পদ্ধতিৰ সময়ত আমি চিন্তা কৰিব লাগিব যাতে ইয়াত থকা বৰ্তমানৰ কোনো জনজাতিয়ে নিজক অসুৰক্ষিত অনুভৱ নকৰে, আৰু তেওঁলোকৰ কোনো হেৰুৱা যেন অনুভৱ নকৰে, আৰু আমাৰ জনগোষ্ঠীটোৱে যাতে আমাৰ অধিকাৰসমূহ পাব পাৰে তেনেকুৱা এটা পৰিৱেশৰ মাজেৰে আমি সেই কামবিলাক কৰিব লাগিব। আজি আপোনালোকৰ কাৰণে সৌভাগ্য যে আমাৰ এই অঞ্চলৰ বা BTC অঞ্চলৰ নেতা হাগ্ৰামা মহিলাই ডাঙৰীয়াকে প্ৰমুখ কৰি আজি চৰণ বড়ো ডাঙৰীয়াও আপোনালোকৰ সমস্যা সমাধানৰ কাৰণে নিজে মন মেলি আগবাঢ়ি আহিছে। আৰু এই সময়ত মই ভাবো যে সমস্যাবিলাক সমাধানৰ এক সুন্দৰ পৰিৱেশ সৃষ্টি হৈছে, আৰু আমি তাক আগবঢ়াই নিব লাগিব। আমাৰ দায়িত্ব হল যে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত সকলো জাতি জনগোষ্ঠীৰে সমান অধিকাৰ সমমৰ্যাদাৰ মাজে আমি কেনেকে জাতিটোক অসমখনক আগবঢ়াই নিব পাৰো তাৰ এক পৰিৱেশ ৰচনা হৈছে। আৰু সেই পৰিৱেশৰ মাজত কোচ ৰাজবংশীসকলেও নিজৰ নিজৰ জনগোষ্ঠীয় অধিকাৰসমূহ সুন্দৰভাৱে আগবঢ়াই নিব লাগিব। সিদিনাখন আমাৰ বিধায়কসকলে আমাৰ কোচ ৰাজবংশীৰ নেতাসকলে মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগ পাইছিলে, সকলোৱে অনুৰোধ কৰিছিল। আজি আমাৰ ভাতৃপ্ৰতিম বলোৰামেও কৈছে যে আমাৰো কোচ ৰাজবংশীয় নৃত্য অসমৰ বা বিভিন্ন ঠাইত বা অসমত সুন্দৰভাৱে 10-15 হাজাৰ মানুহেৰে পৰিদৰ্শন কৰি আমাৰ জাতিটোক প্ৰতিষ্ঠিত কৰাৰ কাম কৰিব লাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই একে আশাৰে তেখেতসকলৰ কথাত সঁহাৰি জনাইছে, আৰু মই আশা ৰাখো যে আগন্তুক দিনত সেই দিনবিলাক আমি দেখিবলৈ পাম। আমাৰ দায়িত্ব হল আমি আমাৰ জাতিটোক সকলো দিশেৰে আগবঢ়াই নিব লাগিব। আজি আমাৰ চৰকাৰখনে যোৱা কেইদিনমান আগতো আমি অসমৰ মেডিকেল চিটত আৰু এটা কোচ ৰাজবংশী চিট সংযোজন কৰিছো। আমি প্ৰত্যেকটো যি পৰ্যায়তে পাৰিছো শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আজি কোচ ৰাজবংশীসকলৰ কাৰণে আসন সংৰক্ষণ কৰা, মেডিকেলৰ চিটতে হওক ITI চিটতে হওক বিভিন্ন ধৰণৰ চিটত আমি সেই ধৰণৰ সংৰক্ষণ ব্যৱস্থা এটাৰ মাজেৰে জাতিটোক আগবঢ়াই নিয়াৰ কাম আৰম্ভ হৈছে, বা সেই ধৰণৰ কামবিলাক হৈ আছে। এতিয়া আমি চিন্তা কৰিব লাগিব যে আমি আমাৰ জাতিটোক অৰ্থনৈতিকভাৱে কেনেকে স্বাৱলম্বী কৰিব পাৰো। ৰাজনৈতিকভাৱে আজি আমাৰ 10জন বিধায়ক গৈছে, ঠিক তেনেকে আমি অৰ্থনৈতিকভাৱেও আমাৰ গাঁৱে গাঁৱে সেই ধৰণৰ পৰিৱেশ সৃষ্টি কৰিব লাগিব। আমাৰ সামাজিকভাৱে আমাক প্ৰতিষ্ঠিত কৰাৰ পৰিৱেশবিলাক, আমি সাংস্কৃতিকভাৱে আমাক প্ৰতিষ্ঠিত কৰাৰ পৰিৱেশবিলাক আমি সৃষ্টি কৰিব লাগিব। মই ভাবো যে আক্ৰাসুৰ নেতাসকলে এই কথাবিলাক চিন্তা কৰক। গাঁৱে গাঁৱে প্ৰতিটো অঞ্চলতে আমাৰ জনগোষ্ঠীৰ বিভিন্ন ধৰণৰ সুবিধাবিলাক সমাধান কৰি আমাৰ জনগোষ্ঠীটোক কেনেকে আগবঢ়াই নিব পাৰো প্ৰতিটো ক্ষেত্ৰতে, কৃষিৰ ক্ষেত্ৰত, স্কিল ডেভেলপমেণ্টৰ ক্ষেত্ৰত, অন্যান্য ক্ষেত্ৰত সকলো ক্ষেত্ৰতে আগবঢ়াই নিয়াৰ কাম কৰক। আজি আমাৰ অতুল বৰ্মন ডাঙৰীয়াই কৈছে যে ভূমিপুত্ৰ এটা জনগোষ্ঠীৰ মাজতো
কেতিয়াবা ডি ভোটাৰৰ নটিচ যায়, এয়া আমাৰ কাৰণে দুখৰ কথা। কিন্তু এটা কথা মনত ৰাখিব, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত স্পষ্টতাৰে কোৱা আছে যে কোনো কোচ ৰাজবংশীয় মানুহক কেতিয়াও ডি ভোটাৰৰ নটিচ দিব নোৱাৰিব। আৰু যদি কেতিয়াবা নটিচ যায়, অন্তত আক্ৰাসুৱে তাৰ নেতৃত্বলৈ আমাক জনাব। আমি আপোনালোকৰ জনগোষ্ঠীৰ প্ৰতিজন মানুহক সুৰক্ষা দিয়াৰ দায়িত্ব আমাৰ চৰকাৰখনে কৰিব। তাৰ কাৰণে আপোনালোকে চিন্তা কৰিবলগীয়া নাই, কাৰণ কোনো কোচ ৰাজবংশীয় মানুহৰ তাত কেতিয়াও ডি ভোটাৰৰ নটিচ যাব নোৱাৰে। এয়া আপোনালোক খিলঞ্জীয়া মানুহ, আৰু খিলঞ্জীয়া মানুহে নিজৰ অধিকাৰ সদায় পাব লাগিব। আৰু তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখনে সদায় কাম কৰি যাব। আজি আপোনালোকে বিভিন্ন অঞ্চলত আপোনালোকে সেই অঞ্চলৰ প্ৰটেক্টেড ক্লাছৰ অধিকাৰ বিচাৰিছে। আমি কিছু সময়ত কাগজে পত্ৰে হয়তো এই প্ৰটেক্টেড ক্লাছ হিচাপেও ঘোষণাও কৰা হৈছে, কিন্তু কেতিয়াবা কাৰ্যক্ষেত্ৰত এই কামবিলাক সঠিকভাৱে দেখা পোৱা নাযায়। তাৰ কাৰণে আজি পৰিৱেশ ৰচনা কৰিব লাগিব। যেনেকে BTCতে হওক, BTC চৰকাৰৰ লগত সেই পৰিৱেশবিলাক, কেতিয়াবা কৰবাত অন্যান্য অঞ্চলসমূহত যি চৰকাৰ বা যি ধৰণৰ শাসক ব্যৱস্থাটো থাকে তাৰ লগতো আমি সমিল মিলৰ মাজেৰে এই কামবিলাক ধৰাতলত যাতে আহে, কাৰ্যক্ষেত্ৰত যাতে আহে, তাৰ কাৰণে আমি কাম কৰিব লাগিব। আমাৰ চৰকাৰখনে প্ৰতিটো সময়তে কোচ ৰাজবংশী জনগোষ্ঠীটোক আগবঢ়াই নিবৰ কাৰণে, সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে প্ৰতিটো সময়ত কাম কৰিছে। মই আনন্দ অনুভৱ কৰিছো যে এটা সময়ত কোচ ৰাজবংশী সংগঠনসমূহৰ মাজত থকা বিভিন্ন বিভেদৰ কাৰণে বিভিন্ন সময়ত পাবলগীয়া অধিকাৰবিলাকো আপোনালোকৰ কাৰণে অসুবিধাৰ সৃষ্টি হৈছিল। কিন্তু আজি কেইবছৰমানৰ পৰা আপোনালোকে সেই অসুবিধাবিলাক দূৰ কৰি একত্ৰিতভাৱে কাম কৰাৰ এক পৰিৱেশ আনিছে। আৰু মই ভাবো এই পৰিৱেশে আপোনালোকৰ একতা বৃদ্ধি কৰিব আৰু আপোনালোকৰ সমস্যাবিলাক সমাধান কৰাত এক বিশেষ ভূমিকা ল'ব বুলি মই আশা ৰাখিছো। আৰু আপোনালোক আমি সকলোৱে মিলি যাতে এই সমস্যাবিলাক সমাধান কৰিব পাৰো, তাৰ কাৰণে প্ৰতিটো মুহূৰ্তত আমি চেষ্টা কৰি যাম। মই আপোনালোকৰ লগত সদায় আছো, সদায় থাকিম, আৰু আপোনালোকৰ সমস্যাসমূহ মোৰ নিজৰ সমস্যাৰ দৰে লৈ এই সমাধানৰ কাৰণে আপোনালোকৰ লগত প্ৰতিটো মুহূৰ্ততে থিয় হৈ থাকিম। আজি আপোনালোকে যদি চাই, যেতিয়া কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ বনোৱা হৈছিল বা কোচ ডেভেলপমেণ্ট কাউন্সিল বনোৱা হৈছিল, সকলো সময়তে বিধায়ক হিচাপে হওক বা প্ৰথম অৱস্থাতো মুখ্যমন্ত্ৰীৰ মই ৰাজনৈতিক সচিব হিচাপে আছিলো, তেতিয়াও সেই সময়ত আপোনালোকৰ লগত থিয় হৈ এই কামবিলাক কৰাৰ চেষ্টা কৰিছিলো। প্ৰতিটো সময়ত আপোনালোকৰ এই সমস্যাবিলাক আমি আমাৰ নিজৰ সমস্যাৰ দৰে সমাধান কৰাৰ চেষ্টা কৰিম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বতে আমি কোচ ৰাজবংশীয় লোকসকলে এই সমস্যাসমূহ সমাধান কৰিব লাগিব। মই আশা ৰাখো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এটা এটাকৈ সমস্যা আমাৰ সমাধান হৈ গৈ আছে, আৰু যিখিনি সমস্যা আছে তাকো আমি তেখেতৰ নেতৃত্বতে সমাধান কৰিবৰ কাৰণে আমি মাৰ বান্ধি থিয় হ'ব লাগিব আৰু একতাৰ দোলেৰে বান্ধ খাই থাকিব লাগিব। মই এইখিনি আশা কৰিছো। বিশেষ আৰু দীঘলীয়া কথা ক'বলৈ নাই। আপোনালোকৰ ইয়াত আহি উপস্থিত হৈ অত্যন্ত আনন্দ অনুভৱ কৰিছো। আজি একেলগে একেখন মঞ্চত, আক্ৰাসুৰ মঞ্চত 3গৰাকীকৈ মন্ত্ৰী, 3গৰাকীকৈ বিধায়ক আহি আপোনালোকৰ লগত থিয় দিছে। তাৰ মানে আপোনালোকৰ ৰাজনৈতিক শক্তি বৃদ্ধি হৈছে, আপোনালোকৰ শক্তি বৃদ্ধি হৈছে, আৰু এই শক্তিৰে আমি আমাৰ সমস্যাবিলাক সমাধান কৰাৰ দিশত আগবাঢ়ি যাব পাৰিম। বিশেষ দীঘলীয়া বক্তব্য নিদিওঁ, কাৰণ আমি গোটেই কেইজন গৈ 7 বজাত গুৱাহাটী পাব লাগিব। সেইকাৰণে আপোনালোকৰ মাজৰ পৰা বিদায় মাগিম। আপোনালোক সকলোকে পৰা আশীৰ্বাদ বিচাৰিছো যে আপোনালোকে আশীৰ্বাদ কৰক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যাতে আমি অসমৰ কোচ ৰাজবংশীকে ধৰি সকলো জাতি জনগোষ্ঠীৰ সকলো সমস্যা সুন্দৰভাৱে সমিল মিলৰ মাজেৰে, সম্প্ৰীতিৰ মাজেৰে সমাধান কৰি অসমখনক ভাৰতবৰ্ষৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত জিলিকাই তুলিব পাৰো। তাৰ কাৰণে আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব বুলি আশা ৰাখি মই মোৰ বক্তব্যৰ সামৰণি মাৰিলো। ধন্যবাদ। জয় শুক্ৰধ্বজ জয়।